শিৱসাগৰ পাছত গোলাঘাটত এইবাৰ অনাঅসমীয়াৰ হাতত জাতীয় সংগঠনৰ নেতা আক্ৰমণৰ বলি হোৱাৰ অভিযোগ জনাইছে মহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰ পাছত গোলাঘাটত এইবাৰ অনাঅসমীয়াৰ হাতত জাতীয় সংগঠনৰ নেতা আক্ৰমণৰ বলি হোৱাৰ অভিযোগ। সংবাদ মেলৰ জৰিয়তে জাতীয় সংগ্ৰামী সেনা অসম, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা অসম, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, লাচিত সেনা থলগিৰি, অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমছু, খিলঞ্জীয়া আদি জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাৰ তীব্ৰ সক্ৰিয়নি। আমাৰ ওচৰত এটা ভিডিঅ' ক্লিপে কিন্তু আমাৰ কিন্তু গা কোপাই উঠিছে। যিটো ভিডিঅ' ক্লিপত আচলতে সমগ্ৰ এই ভিডিঅ' ক্লিপটো আপোনালোকে চাব পাৰে, যিটো ভিডিঅ' ক্লিপত সমগ্ৰ আচলতে দুখকাৰ প্ৰকৃততে দুখকাৰ এই গোটেই বস্তুটো জল পটপটকৈ উঠি আহিছে। এই কথা আমি দেখিছোঁ। এই বৰ্তমান সময়ত যিটো ভিডিঅ' ক্লিপ দেখিলোঁ, এই ভিডিঅ' ক্লিপৰ দেখাৰ পিছত কিন্তু আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে মানৱ গগৈৰ লগত আছোঁ আৰু এই আছাম চেম্বাৰ্ছ আৰু ইউনাইটেড চেম্বাৰ্ছক কৈছোঁ অনতিপলমে আপোনালোকে বন্ধ উঠাই লওক, অন্যথা কিন্তু গোটেই সমগ্ৰ প্ৰভাৱ এই ভিডিঅ'ৰ যোগেদি সমগ্ৰ অসমত কিন্তু ইয়াৰ প্ৰভাৱ পৰিব। তাৰ লগে লগে গোলাঘাট কিন্তু সম্পূৰ্ণৰূপে স্তব্ধ হৈ যাব। চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিৰুদ্ধে হ'ল সৰব। দায়িত্বশীল ব্যক্তি বুলি জানিও মানৱ গগৈক যি ধৰণে এখন দোকানত যেনেধৰণে ঠালুৰকৈ যেনেধৰণে কাণতলীয়া স্বৰ সোধাইছে, তাৰপিছত পানে মাৰিবৰ কাৰণে তেওঁক যেনেকৈ দোকানখনৰ পৰা চোঁচৰাই আনিছে, এই কথাটো কিন্তু কোনো এজন অসমীয়া আৰু মই নিপন গগৈ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন কৰ্মী হৈ ঘৰত বহি থাকিব পৰা নাই। আৰু এই সুবাদতে এই গোটেই বিষয়টো এটা নিষ্পত্তি হ'ল, থানাত গোটেই বিষয়টো এটা কম্প্ৰমাইজৰ প্ৰক্ৰিয়ালৈ গ'ল, দুটা পাৰ্টি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হ'ল, তাৰপিছত ক্ষান্ত হ'ল। কিন্তু তাৰপিছত চেম্বাৰ্ছ অৱ কমাৰ্চে গোলাঘাটত 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে, গোলাঘাট বন্ধৰ অহা কাইলৈ ঘোষণা কৰিছে। এইটো পৰিতাপৰ বিষয়ে, দুৰ্ভাগ্যজনক বিষয়। গোলাঘাট চেম্বাৰ্ছ অৱ কমাৰ্চত যিসকল ব্যক্তি জড়িত হৈ আছে, তেওঁলোকে আজিলৈকে গোলাঘাটৰ কোনটো সমস্যাত মাত মাতি পাইছে? সমগ্ৰ গোলাঘাটত উন্নয়নৰ নামত ৰাস্তাৰ গছ গোটেই ডাঙৰ গছ কাটি তহিলং কৰিলে। চেম্বাৰ্ছ অৱ কমাৰ্চে আজিলৈকে কোনোবা এটা পদক্ষেপ হাতত লোৱা আপোনালোকে দেখিলেনে? বিভিন্ন সমস্যাৰ জড়িত গোলাঘাটখনত কোনোবা এদিনাখন তেওঁলোকৰ কোনোবা এজন ব্যক্তিয়ে মাত মাতিলেনে? আজি দামৰ তাৰতম্যত যদি আপোনালোকে চাবলৈ যায়, যি মন যায় একাংশ ব্যৱসায়ী তেনেধৰণে ৰেট লৈ পেলাই তেওঁলোকে ব্যৱসায় কৰিছে। আমি সকলো নিশ্চুপ। সততে সংগঠন বুলি ক'লে এটা কথা আহে যে চান্দাজীৱী। এটা কথা আপোনালোক সকলোৱে জানে, গোলাঘাটত বিভিন্ন জাতীয় সংগঠনে বিভিন্ন সময়ত যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰে। হয়, নিশ্চিতভাৱে ব্যৱসায়ীসকলৰ ওচৰত এটা অৰাজনৈতিক সংগঠনে কিবা এটা দান বৰঙণি বিচাৰি যাব পাৰে, এইটো সাধাৰণ কথা। আজি কোনোবাই কাৰোবাৰ এজনক 10 টকা বিচাৰিছে, তেওঁ উপাৰ্জনৰ লাভংশৰ পৰা যদি 2 টকাও দিয়ে তাত ক'বলগীয়া একো নাই আমাৰ। কিন্তু সেই সুবাদতে গোলাঘাট বন্ধ দি এটা পৰিৱেশ বিনষ্ট কৰাৰ যিটো প্ৰক্ৰিয়ালৈ তেওঁলোক সোমাই গৈছে, এইটো কিন্তু দুৰ্ভাগ্যজনক। আৰু মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, এই আমি 15টা সংগঠন একত্ৰিত হৈ আজি এটা কথাই আমি চেম্বাৰ্ছ অৱ কমাৰ্চক আহ্বান জনাইছোঁ, আপোনালোকে অনতিপলমে এই বন্ধ উঠাই লওক। কিন্তু অনাগত দিনত যদি পৰিস্থিতি বেয়ালৈ যায়, তাত কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে নোৱাৰিব। তাৰ পূৰ্বে মই প্ৰশ্ন হৈ আছে চেম্বাৰ্ছ অৱ কমাৰ্চলৈ, যে ইয়াৰ পূৰ্বে চেম্বাৰ্ছ অৱ কমাৰ্চে গোলাঘাটৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত কেতিয়াবা গোলাঘাটৰ সমস্যাৰ ক্ষেত্ৰত এইদৰে গোলাঘাট বন্ধ দি পাইছেনে? তেওঁলোকে ৰাজপথলৈ আহি পাইছেনে? আমাৰ প্ৰশ্ন আছে। এনেকুৱা ধৰণৰ ভণ্ডামি কিন্তু সহ্য কৰা নহ'ব। কিন্তু আজি প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ঘটনা গোলাঘাটত সংঘটিত হৈছে, যি অনাঅসমীয়া ব্যৱসায়ী আমাৰ জাতীয় সংগঠনৰ নেতা গুৰুলাগুলকে কেমেৰাৰ সন্মুখত মাৰপিট কৰিছে, অন কেমেৰা তেওঁলোকে মাৰপিট কৰিছে। তাৰপাছত তেওঁলোকে গোলাঘাট বন্ধ দিছে। এইটো কেনেকুৱা এটা নাপুৰনাচুৰ ঘটনা? যি সময়ত মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া সুৰক্ষাৰ কথা কয়, এই সময়ত আমাৰ গোলাঘাটত উজনি অসমত তেওঁলোকে আমাৰ খিলঞ্জীয়ালৈ অনাঅসমীয়া ব্যৱসায়ী হাতত মাৰ খাবলগীয়া হৈছে। এনেকুৱা ধৰণৰ ঘটনা আচলতে কেতিয়াও গোলাঘাটত হ'বলৈ দিয়া নহ'ব। আৰু ইয়াৰ লগত জড়িত যিসকল দুষ্কৃতিকাৰী, তেওঁলোকক আইনৰ আওতালৈ আনি কঠোৰকৈ শাস্তি দি দিয়াৰ পক্ষত থাকিব লাগিছিলে আজি চেম্বাৰ অৱ কমাৰ্চ। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে চেম্বাৰ্ছ অৱ কমাৰ্চে এই খিলঞ্জীয়া ব্যৱসায়ী যুৱকজনৰ পক্ষত নাথাকি তেওঁ ব্যৱসায়ীজনৰ পক্ষত আছে আৰু তেওঁ কৈছে যে তেওঁলোকে গোলাঘাট বন্ধ হ'ব লাগে। ইয়াত চেম্বাৰ্ছ অৱ কমাৰ্চৰ নামত কেইজনমান ব্যৱসায়ী তেওঁলোকে পইচাৰ জোৰত এই দাদাগিৰি তেওঁলোকে কৰিবলৈ লৈছে, ৰঙা চকু যি দেখুৱাইছে, উল্টাই আমাৰ ল'ৰাক মাৰিব, তাৰপিছত ক'ব যে গোলাঘাট বন্ধ। এইটো কেনেকুৱা ধৰণৰ সাধাৰণ বন্ধ পণবন্দী কৰি ইয়াত গোলাঘাট বন্ধ দি কোনোবাই কাৰোবাৰ প্ৰভুত্ব বিস্তাৰ কৰিব ল'ব, এইটো কিন্তু কেতিয়াও হ'বলৈ দিয়া নহ'ব। কাৰণ আপোনালোকে জানে যে অসমত আচলতে আজি বহু বছৰৰ পৰা আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰই কিন্তু অনাঅসমীয়া হাতৰ পৰা কিন্তু চৰ ভুকু গুচা কিন্তু খাই আহিছে। আৰু বৰ্তমানলৈকে কিন্তু আজি গোলাঘাটতো এনেকুৱা এটা ধৰণৰ এটা কাণ্ড, অতি নিকৃষ্ট কাণ্ড। আমাৰ যিজন ব্যক্তিয়ে অসমৰ বিভিন্ন জাতীয় সমস্যাৰ ওপৰত মাত মাতি আছে, অসমৰ বিভিন্ন কলা সংস্কৃতি বা যিকোনো ক্ষেত্ৰত মাত মাতি আহিছে, তেনেকুৱা এজন সতীৰ্থক যি ধৰণে প্ৰহাৰ কৰিছে, আমি কোনোপধ্যে মানি ল'ব পৰা নাই। অহা কাইলৈৰ ভিতৰত যদি এই অনাঅসমীয়া দুজনে যদি ক্ষমা যদি নুখোজে, আমি 15টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে কিন্তু ভিতৰৰ পৰা চুচৰাই আনি কিন্তু তেখেতক আঁঠুকাই আমি কাণত ধৰাই মাফ খুজিব কিন্তু বাধ্য হ'ম। তেখেতসকলে যেতিয়া দিব নোৱাৰোঁ বুলি ক'লে আমি গুচি আহিলোঁ। গুচি অহাৰ পাছত যিহেতু এঙাৰ পৰা চাৰিআলিত এখন মিঠাই দোকান আছে, মিঠাই দোকানখনত মই মিঠাই ল'বৰ কাৰণে তাত সোমাইছিলোঁ। সোমোৱাৰ পাছত দুজনমান অনাঅসমীয়া আহি কথা নাই বতৰা নাই আহি মোক মাতি নিলে, মাতি নি পিনি নিম্নমভাৱে মোক প্ৰহাৰ কৰিছে। আৰু তেখেত হৈছে অভিষেক গুপ্তা, অভিজিত চাহু আৰু অমিতাভ চাহু। যে তেখেতসকলে মোক কথা নাই বতৰা আহি পিনি মাতিলে, তাৰপিছত কৈছে যে আমাৰ কৰ্মচাৰীক কিয় ধমকি দিবি? আমি ধমকি দিয়াই নাই, তেখেতে মালিক নাই বুলি কৈছে, মালিক নথকা আমি গুচি আহিছোঁ। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে চেম্বাৰ্ছ অৱ কমাৰ্চ আৰু গোলাঘাটৰ ইউনাইটেড চেম্বাৰ্ছ অৱ কমাৰ্চে যিহেতু মোক লৈ যি প্ৰেছ মিট দিছে যে আমি তাত মাৰধৰ কৰিছোঁ একাংশ ল'ৰা লৈ পিনি, সম্পূৰ্ণ ভিজুৱেল আছে মোৰ ওচৰত, আপোনালোকে চাব কোনে মাৰপিট কৰিছে কোনে নাই কৰা। কিন্তু তাৰ এইটো তদন্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনক। আৰু যিহেতু সেইদিনাখন ততাতৈয়াকৈ মই তাত কেছ দিবলৈ গ'লোঁ থানাত, সদৰ থানাত, যিহেতু মই নিজে গৈছোঁ কেছ দিবলৈ, কাৰণ মোক মাৰপিট কৰাৰ কাৰণে মই নিজে গ'লোঁ। তাত যোৱাৰ পাছত তাত তেখেতসকলে
তেখেতৰ পত্নীৰ পৰা আদি কৰি অঙৈ বঙৈৰ পৰা আত্মীয় মানুহ তাত গৈ পিনি মোক অপদস্থ কৰিছে। অপদস্থ কৰাত তেখেতসকলে কেছ জাপি দিছে মোৰ ওপৰত। তাৰপিছত আমিও এখন পষ্ট কেছ দিলোঁ। কেছ দিয়াৰ পাছত মোক তাত ৰাতি ৰাখিলে, তেখেতসকলক ৰাতি ৰাখিলে। তাৰপাছত কম্প্ৰমাইজ হ'ল। তেখেতসকলে কৈছে যে আমি কম্প্ৰমাইজ কৰি দিওঁ। মই কৈছোঁ আপোনালোকে যি ভাল দেখে কৰক, খালি পৰিস্থিতিটো বেলেগত যাব নালাগে। কম্প্ৰমাইজ কৰিলে। কম্প্ৰমাইজ কৰাৰ পাছত আজি আছাম চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ইউনিয়ন চেম্বাৰ্ছ অফ কমাৰ্চত কেতিয়া সেই সময়ত আছিলে নেকি? আমাৰ প্ৰশ্ন তেখেতসকলৰ লগত আছিলে নে মোৰ লগত আছিলে নে আমাৰ সংগঠনৰ লগত আছিলে? তেখেতসকল নাথাকিবি নাই। দুদিনৰ পাছত তেখেতসকলে আজি প্ৰেছ মিট দি কৈছে যে জাতীয় সংগ্ৰামী সেনাৰ আৰু তেখেতৰ সতীৰ্থসকলে আজি অভিষেক চাহু আৰু অমিতাভ চাহুক গোলাগুলিকৈ পিটিছে। চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ইউনিয়ন চেম্বাৰ্ছ অফ কমাৰ্চে অহাকাইলৈ বন্ধ দিছে, কাৰণ তেখেতসকলক এজন অনাঅসমীয়াক মৰাৰ কাৰণে। কিন্তু আমি সম্পূৰ্ণভাৱে আমি মৰা নাই, মাৰপিট কৰা নাই। তেখেতসকলে ক'ৰবাত যদি পৰি পিনি যদি দুখ পাইছে মই নাজানো। তথাপিও মই নিজে ইয়াত আহিছোঁ, তেখেতসকলক কেছ দিবলৈ মই আহিছোঁ। আৰু আজি আমি 11টাকৈ সংগঠন ইয়াত গোট খাইছোঁ, কাৰণ আমাক ন্যায় লাগে। এজন খিলঞ্জীয়া যুৱকৰ ওপৰত তেখেতসকলে নিৰ্মমভাৱে যি অত্যাচাৰ কৰিলে, সেইটো আমাক সম্পূৰ্ণভাৱে আমাক ন্যায় লাগিব আৰু ইয়াৰ তদন্ত কৰিব লাগিব গোলাঘাট পুলিচ প্ৰশাসনে, নহ'লে আমি কিন্তু ৰখি নাথাকোঁ। এটা স্পষ্ট কথা। উল্লেখ্য যে যোৱা 1 ডিচেম্বৰত গোলাঘাট নগৰৰ এৰেঙাপাৰত অভিষেক চাহু আৰু অনিমেষ চাহুৱে জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক মানৱ গগৈক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উক্ত দিনা নিশা গোলাঘাট আৰক্ষী থানা দুয়োপক্ষৰ মাজত বুজাবুজি চুক্তিটো উপনীত হৈছিল। কিন্তু অনা অসমীয়া ব্যৱসায়ীৰ হাতত জাতীয় সংগঠনৰ অসমীয়া যুৱক প্ৰহিত হোৱাৰ ভিডিঅ' আজি ফাদিল হোৱাৰ অন্তত সংগঠনসমূহে ইয়াক সহজভাৱে ল'ব পৰা নাই। ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও আজি সংবাদ মেলযোগে সংগঠনৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰিছে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম।